আমাৰ বৰ্তমান 43 শকাব্দ চলি আছে। অসমীয়াৰ আজি প্ৰথমটো দিন 1428 ভাস্কৰাব্দৰ আজি পহিলাৰ 1 তাৰিখ বহাগৰ। আজি খুব ভাল দিন, আজি শুভ দিন, বৃহস্পতিবাৰ। সমূহ অসমবাসীক পোনপ্ৰথমে ৰঙালী বিহুৰ ওলগ জ্ঞাপন কৰিছোঁ আৰু সকলোৰে যাতে মনত ভগৱান শ্ৰী বিষ্ণুই সকলোৰে যাতে মংগলময় কামনা কৰে তাৰ ভগৱানৰ চৰণত পোনপ্ৰথমে প্ৰাৰ্থনা জনাইছোঁ। জ্যোতিষশাস্ত্ৰৰ ফালৰ পৰা ক'বলৈ গ'লে এইবেলি শনি গ্ৰহ ৰজা হিচাপে আহিছে আৰু মংগল মন্ত্ৰী হিচাপে আহিছে। এতিয়া শনি গ্ৰহ আচলতে আমি ন্যায়াধীশ বুলি কওঁ। শনিৰ শক্তিৰে ৰজা মন্ত্ৰীৰ কথাবিলাক আহি পৰে। ঠিক তেনেকৈ শনিৰ দৃষ্টিত অসমত বিভিন্ন ধৰণৰ মাজে সময়ে ভয় দুশ্চিন্তাই দেখা দিব পাৰে। দুশ্চিন্তাবিলাক আহিব পাৰে ব্যক্তি বিশেষে ঘৰবিলাকৰ ক্ষেত্ৰত। আমি তথাপিও সেই শক্তিটোক অপশক্তিটো নিপাত কৰাৰ কাৰণে শনিবাৰবিলাকত আমি সকলোৱে নিৰামিষ ভোজন কৰি সন্ধিয়া তিলৰ চাকি জ্বলালে শনি ৰজাৰ সুফলটো নাপায়, আমি সুফলটো পোৱা যাব প্ৰতি গৃহতে। আৰু শনি আচলতে ন্যায়াধীশ। শনিয়ে ৰাজদণ্ডত ভোগাব পাৰে আৰু ৰাজমন্ত্ৰণাবিলাকতো সহায় কৰিব পাৰে শনি গ্ৰহই। এই শনি গ্ৰহই শুভ দৃষ্টি দিলে সদায় নিশ্চয় শুভ ফল প্ৰাপ্তি হয়। আৰু শনিবাৰবিলাকত তুলসী গছৰ তলত চাকি জ্বলাই 5 বিধ ফল বঢ়াই দিলে শনি গ্ৰহ সন্তুষ্ট হয়। আৰু লগতে শনি মন্দিৰত গৈ আমি থিয় হৈ প্ৰণাম জনালে, নমস্কাৰ জনালে শনি গ্ৰহৰ দৃষ্টিবিলাক অসমত কমি যাব। আৰু মংগল হৈছে সেনাপতি গ্ৰহ। মংগল মন্ত্ৰীৰ ওপৰত থাকিব, মংগল শক্তিৰ ওপৰত থাকিব আৰু মংগলে মন্ত্ৰণাদায়ক সেনাপতি এজনে অসমখন চলাব বুলি আমি গম পাইছোঁ। আৰু সাধনা প্ৰাৰ্থনা বগলা দেৱীক কৰিব লাগে। আমি ভক্তি মাৰ্গতো মংগলবাৰে বগলা দেৱীক মন্দিৰত গৈ চাকি জ্বলাব লাগে। আৰু মংগল গ্ৰহৰ কাৰণে সদায় আমি এটাই কাম কৰিব লাগে, গৰুক চেনি কল দিব লাগে ঘৰবিলাকত। আৰু গৃহবিলাকত শুভ হ'ব। নৱগ্ৰহই 9টা গ্ৰহৰে আমি ৰবিক কেন্দ্ৰ কৰি যিহেতু চলোঁ, সূৰ্যক আমি সেৱা কৰিব লাগে সদায়। আৰু লগতে মংগল মন্ত্ৰণাদায়ক মন্ত্ৰিত্ব প্ৰতিখন ঘৰতেই এজন ঘৰতেই মুৰব্বী থাকে। সেই মুৰব্বীজনেই এজনে গৈ মংগলবাৰত হনুমান চালিচা পাঠ কৰিব লাগে ঘৰত। আৰু লগতে মংগলবাৰটোত বগলা দেৱীৰ নামত এগছি বন্তি জ্বলাব লাগে। বগলা মন্দিৰত দৰ্শন কৰিলে বৰ্ষতি শুভ হ'ব, অসমৰ ৰাইজ উপকৃত হ'ব। আৰু সমূহ অসমবাসীৰ এই বৰ্ষটোত শনি মংগল যিহেতু দুৰাৰোগ্য ৰোগবিলাকৰ বয়সৰ মানুহবিলাকৰ কাৰণে ৰোগ ব্যাধি হ'ব পাৰে, সেই গতিকে শনি মংগলবাৰে নিৰামিষ ভোজন কৰিলে সমূহ ৰাইজৰ মংগল হ'ব। শনি মংগল থাকিলে দুৰাৰোগ্য আহে। এই দুৰাৰোগ্য ৰোগবিলাক যিসকল বয়সস্থ লোক তেওঁলোকে সদায় সন্ধ্যা কালত আমি বন্তি জ্বলোৱাৰ উদ্দেশ্যটো হ'ব পোহৰে আমাক শক্তি আনি দিব পাৰে। আৰু সেই গতিকে ছাতিখৰ পৰা গ'লে সেই ৰিষ্টটো কাটা যায় বুলি আমাৰ বিশ্বাস। আৰু সেইকাৰণে সেই বন্তি গছিয়ে অসমত এইবাৰ শনিয়ে আমাক সকলো দিশতে ৰজাৰ দৃষ্টিৰে ৰাজমন্ত্ৰণাৰ দিশে শুভ ফল প্ৰদান কৰিব। আৰু বয়সীয়াল মানুহখিনিয়ে শনিবাৰ আৰু মঙলবাৰে এই বন্তি গছি জ্বলাব। আৰু বিদ্যাৰ্থীসকলে এই বছৰটোত এটাই কাম কৰিলে ভাল, সদায় পূবৰ দিশত বিদ্যা টেবুলখন ৰাখিব লাগে। বিদ্যাৰ টেবুলখনৰ পূবৰ দিশত ৰখাৰ উদ্দেশ্যটো এইটোৱে, আমি সূৰ্যক কেন্দ্ৰ কৰি সদায় পঢ়িব লাগে। আৰু পঢ়া ছাত্ৰ ছাত্ৰীবিলাকে সূৰ্যটোক সদায় ৰাতিপুৱা স্মৰণ কৰি বিদ্যালয়ত পঢ়াৰ আগতে সূৰ্য সেৱা কৰি সোমাব লাগে। আৰু বিদ্যালয়খনত গ'লে সৰস্বতীক এবাৰ প্ৰাৰ্থনা কৰি বিদ্যালয়ত সোমাব লাগে এই বছৰটোত। আৰু লগতে বিদ্যাৰ টেবুলখন পূবৰ দিশত হ'লে নিশ্চিতভাৱে শুভ ফল পাব। আৰু আমি আপোনালোকৰ জৰিয়তে অনুৰোধ জনাম যে বিচনাত পঢ়িব নালাগে। বিচনাখন বাঢ়ি বিচনা, আৰু বাঢ়ি বিচনাত পঢ়িলে সদায় জ্ঞানবিলাক বাঢ়ি হয়। আৰু সেই বাঢ়ি বিচনাখনত বহি পঢ়িলে আমি ছাত্ৰ ছাত্ৰীবিলাকে কিছুমান মেথছটো ঠিক কৰিব নোৱাৰোঁ। মেথছ ছাবজেক্টটো হৈছে অংক, আৰু সেইকাৰণে শুদ্ধ জেগাত বহি পঢ়িলে আমাৰ নিশ্চিতভাৱে অংকৰ ক্ষেত্ৰত ভাল হ'ব। শনি অংকৰ ক্ষেত্ৰত ভাল আছিলে আৰু মেথছৰ ক্ষেত্ৰত শনি গ্ৰহ ভাল আছিলে। এইবাৰ ৰজাৰ দৃষ্টি পৰাৰ কাৰণে বিদ্যাৰ্থীবিলাকে অংক কিতাপখন পঢ়াওঁতে গুড়া জালুকৰ লাল চাহ খাই পঢ়িলে স্মৃতিশক্তি বৃদ্ধি পাব।